সকলোলৈকে আজি মই মোৰ চুলি কুচাৰ এটা আখ্যান ক'ব ওলাইছোঁ। আপুনি ভাবিছে কি জানি ন কি বা আখ্যান আকৌ হয়, মোৰ কাৰণে এইটো আখ্যানেই হয়। মোৰ চুলি কুচা একেবাৰে এই কুচা মানে মোক পাগল কৰি দিছিল কেইদিনমান আগলৈকে। ক'ৰবাত যাবলৈ ওলালে নাই, এই কুচাৰ কাৰণে মোৰ দেৰি হ'বই হ'ব। শ্বেম্পু, কণ্ডিশ্যনাৰ, চিৰাম কিমান লগালোঁ, নাই, চুলি কুচা একেবাৰে মস্ত বাঁহ মানে চৰাই বাঁহটোৰ নিচিনা ফুলি থাকে। উফ ৰাম, কি ক'ম মানে। তাৰপিছত ভাবিলোঁ নাই, ইয়াৰ চলিউশ্যন ওলাবয়ে লাগিব। ফোন কৰিলোঁ ঘোঁৰামাৰাত ৰিহান ইউনিচেক্স চেলনখনত। দাদাই ক'লে তুমি আহি যাবা। অ'কে দাদা, মই গৈ আছোঁ, এতিয়াই গৈছোঁ। গ'লোঁ, দাদাই মোৰ চুলি কুচা চালে। তাৰপিছত ক'লে তুমি বটক্স কৰাই লওঁ। বোলো দাদা প্লিজ, যি কৰে কৰক, খালি চুলিকেইডাল ভাল কৰক, নহ'লে মই নোৱাৰিছোঁ। দাদাই একদম ধুনীয়াকৈ মোৰ ট্ৰিটমেণ্টটো কৰালে। এতিয়া মই চুলি কুচা জুলফি